मैं आजिर पर आसलते सक्रिय राजनीतित आहिछु। मैं आसलते जोआ 22 बছৰ ধৰি मैं शिक्षकतार चाकरी কৰিছিলো। आमार गाँवलीया अंचলৰ दुखिया बा धनी সকলো ল'ৰা ছোৱালীক मैं পঢ়াইছিলো, জ্ঞান দিছিলো। আৰু আজি মই যোৱাকালি মই চাকৰি পৰিত্যাগ কৰিছো। কৰাৰ পিছত আজিৰ পৰা মই সক্ৰিয় ৰাজনীতিত আহিছো। আপুনি চাকৰি কিয় ত্যাগ কৰিলে? আসলতে আগৰ পৰাই সমাজ সেৱা কৰি আহিছো, ৰাইজৰ সেৱা কৰি আহিছো। হেয়া লাগিলে প্ৰাইভেট স্কুল পাতিয়ে হওক, দুখীয়া ল'ৰা ছোৱালীক সহায় কৰিছো বা বিভিন্ন আমাৰ ৰাইজ যেতিয়া বিপদত পৰে মই যিমান পাৰো মোৰ ফালৰ পৰা মই আসলতে সহায় কৰি আহিছো। আৰু এতিয়া মই 2026 চনৰ যেটো বিধানসভা নিৰ্বাচন আহি আছে, মই তাত কংগ্ৰেছ দলৰ এজন প্ৰাৰ্থী হিচাপে মই প্ৰাৰ্থিত্ব দাবী কৰিছো। দলে যদি মোক টিকেট দিয়ে তেতিয়া নিশ্চয় মই ৰাইজৰ হৈ মই কাম কৰি যোৱাৰ মই আশা কৰিছো। যোৱা পবিত্ৰ ৰমজান মাহত চাইছো আপুনি মছজিদে ঘূৰি ফুৰিছে, তসবিহ টুপি আদি বিনাই পৰিছে। আপুনি কি ক'ব? নাই, ৰোজাটো চাওক, ইফতাৰ দিয়াটো আমাৰ এটা স্বভাৱ হয়, এটা পুণ্যৰ কাম। আৰু গতিকে এইটো ৰোজা বুলিয়ে নহয়, মই অহা ৰোজা আহিব তেতিয়াও মই সেইটো কামেই কৰিম। মই ইফতাৰ দিম, ৰাইজৰ দোৱা আশীৰ্বাদ মই বিচাৰিম। টিকেট দিলে প্ৰথম কামটো, প্ৰথম আৰু শেষ কাম এইটোৱে ৰাইজৰ কাম কৰা। ৰাইজৰ কাম কৰিম। কি সমস্যাৰ কাৰণে আপুনি চাকৰি জীৱন ত্যাগ কৰি ৰাইজৰ কাম কৰিবলৈ মন মেলিছে? চাওক, আমাৰ বিশেষকৈ আমাৰ ধিং সমষ্টিটো হৈছে আমাৰ সংখ্যালঘু প্ৰধান এটা সমষ্টি। গতিকে আপোনালোকে নিশ্চয় গম পাইছে সংখ্যালঘুৰ আমাৰ আসলতে যিখিনি আমাৰ বেছিক যিখিনি সমস্যা আছে সেইখিনিতো আছেই। ইয়াৰ উপৰঞ্চিও আমাৰ বহুতো সমস্যা আছে। এতিয়া সেইবিলাক সমস্যাৰ ভিতৰত আমাৰ যিটো আইডেণ্টিটিৰ সমস্যা, যিটো আমাৰ পৰিচয়ৰ যিটো সমস্যা, আমি ভাৰতীয় নাগৰিক, আমি বাৰে বাৰে আমি পৰীক্ষা দি থাকিব লাগে। আসলতে আমাৰ মূল যিখিনি সমস্যা আছে, ধৰক নিবনুৱা সমস্যা আছে, আমাৰ কৃষকৰ সমস্যা আছে, আমাৰ ৰাস্তা ঘাটৰ সমস্যা আছে, আমাৰ বিজুলীৰ সমস্যা আছে, পানীৰ সমস্যা আছে, সেইবিলাক আছেই। ইয়াৰ উপৰঞ্চিও আপোনালোকে এতিয়া নিশ্চয় গম পাইছে আমি মিয়া হোৱাটো যেন আমাৰ এটা পাপ তেনেকুৱা লাগি আছে। আমাৰ আপাৰ অসমত আপোনালোকে গম পাইছে মিয়া খেদা আন্দোলন গঢ়ি উঠিছে। আৰু আমাৰ এতিয়া আকৌ আহি আছে যেটো ভোটাৰ তালিকা যেটো পুনৰীক্ষণ কাৰ্যসূচী, যেটো আমাৰ আগতে অলৰেডি আমাৰ এনআৰসি হৈ গ'ল। তো হৈ যোৱাৰ পিছতো আকৌ সেই একেটা কামে আমি বাৰে বাৰে কৰি থাকিব লগীয়া হৈছে। আৰু আগলৈও যেন এইটো সমস্যা থাকিয়ে যাব। গতিকে এইবিলাক সমস্যা যিমান পাৰো মই চেষ্টা কৰিম সমাধান কৰিবলৈ। এজন কংগ্ৰেছ নেতা হিচাপে আপুনি ভাবে নেকি 26ত কংগ্ৰেছ চৰকাৰ আহিলে যিটো মিয়া সমস্যা কৈ আছে এইটো দূৰ হ'ব বুলি? নিশ্চিতভাৱে হ'ব। কাৰণ আগলৈকে যোৱা যিবিলাক কংগ্ৰেছ চৰকাৰ আছিল তেতিয়া আসলতে আমাৰ মিয়া মানুহেই হওক বা অসমীয়াই হওক, আসলতে কংগ্ৰেছে সদায় মানে হিংসা যিটো বিজেপিয়ে বিচাৰে, যিটো হিন্দু মুছলমান কৰি থাকে বিজেপিয়ে, কিন্তু সেইটো কংগ্ৰেছে নকৰে। যাৰ কাৰণে আসলতে চবেই শান্তিৰে আমি টোপনি মাৰিব পাৰোঁ। গতিকে কংগ্ৰেছ চৰকাৰ আহিলে নিশ্চিতভাৱেই সকলোৱে শান্তিৰে বসবাস কৰি থাকিব পাৰিব। আপুনি কেই তাৰিখে চাকৰি এৰিলে? চাকৰিটো মই যোৱা মংগলবাৰ দিনা এৰিছোঁ। কোনটো স্কুল? বেচামাৰী MISS স্কুল। অমানিৰ উচ্ছেদ কি ক'ব? যেটো উচ্ছেদ চলি আছে, উচ্ছেদ চাওক, চৰকাৰী মাটিত উচ্ছেদ কৰি আছে, তাত আসলতে আমাৰ ক'বলগীয়া নাই। চৰকাৰে উচ্ছেদ কৰিব, কিন্তু আসলতে নিয়ম মতে হ'ব লাগে। এতিয়া চৰকাৰে একো সংবিধান মানা নাই, নিয়ম মানা নাই, উচ্ছেদ কৰক, কিন্তু তেওঁলোকক যাৱতীয় যিখিনি কৰিব লগা আছে সেইখিনি দি পেলাই তাৰপিছত উচ্ছেদটো কৰিব লাগে। সেইটোৱে চৰকাৰৰ প্ৰতি আহ্বান।